কৃষ্ণ বৈকুণ্ঠ পৰা কৃষ্ণ অধম সম্পাদ দুলৰী নিগদতি হুক কথা অনন্তৰে শুনা নিপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত এ ৰাম দেখি বিমংগল আগলীলা মনে মাধৱৰ কাক ভাঞ্জ কাজ উলহন হৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকা হে ৰাম হে কৃষ্ণ স্বামী বুলন্তে লুটক নয়নৰ পৰা পৰে হৰিৰত হুকে অগনি উধাই মনে মহামৰ্ম চৰে ৰামে তেজীয়া নিশ্বাস চাপি লতা পাখ ঘণ্টাপে আকুল ভাৱ বিৰল থানত পৰিপ্ৰণামিলা হিৰে পৰখীয়া হে ৰাম কৃষ্ণৰ বিয়োগে আদি অন্তৰ্গতে হৃদয় দগধ কৰে ভোকে মকমকী অৰন্ত ক্ৰন্দন নয়নৰ নিৰঝৰে কটু ক্ষণে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি কি প্ৰাঞ্জলি বুলিবে লাগিলা হুকে গদ গদ মাত হে ৰাম বংশত সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ইৰিখি সাপ বাপ ব্যৰ্থন কৰিলা যিহেতু জগত স্বামী কৃষ্ণ 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 শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই নাই নাই
আমার পরম গুরু তাহার তো বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ জয় জয় ঈশ্বর অনাদি দেব হরি শংকৰ স্বৰূপে পৃথিৱীতয় তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত জাৰয়াদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণাম প্ৰভু শৰণ তথয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক সৰ্বদ্ৰষ্টা সৰ্বশ্ৰেষ্ঠ যোগেশ্বৰ মহেশ্বৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণ কমলত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ হাঁচৰা আঞ্চলিক শাখাৰ হলগুৰীয়া প্ৰাথমিক শাখাৰ পৰম শ্ৰদ্ধাৰ পবিত্ৰ আত্মা বৈকুণ্ঠগামী পৰম পবিত্ৰ আত্মা দিগন্ত চাংমাই প্ৰভু উৰ্ফ মিণ্টু চাংমাই আজি তেৰাৰ ডিব্ৰুগড় একাদশ দিৱস আৰু এই শুভ ক্ষণত পবিত্ৰ ক্ষণত আজি তেৰাৰ বৈকুণ্ঠ কাৰণে ভক্তসকল পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি এই জীৱাত্মাটোক পৰম ধামলৈ গতি কৰাবৰ কাৰণে চাৰিও দিশৰ পৰা বিদুৰ উদ্ধৱ মহন্তসকল আহি পৰম মংগল ঈশ্বৰৰ নাম যি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ নিশা যি ৰাত্ৰিকালত ভগৱত ভক্তিৰ আশ্ৰয় লৈ সেই জীৱাত্মাটোক নিস্তাৰৰ কাৰণে চাৰিওফালৰ পৰা আহি ভকত বৈষ্ণৱ উপস্থিত হৈছে, আসন অলংকৃত কৰি আছে। আমি একেলগে সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু এই পবিত্ৰ স্থানত জ্ঞান যজ্ঞৰ যি অমৃত গংগা আপোনাসৱক পান কৰাই আছে আমাৰ পৰম শ্ৰদ্ধাৰ কৃষ্ণকান্ত গগৈবা আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
এজন পৰম সাধু পৰম বৈষ্ণৱ নাজিৰা জিলাৰ শৰণ সদস্য আজি আমি তেখেতক বহু দিনৰ পিছত দৰ্শন পালোঁ আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পুণ্যতীৰ্থত আহিছে আমি আই মাতৃ সমস্তৰ চৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে দেহৰ ভৱিষ্যৎ স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী লগতে ভক্ত প্ৰহ্লাদ ধ্ৰুৱসদৃশ শিশুসকলেও এই পুণ্যতীৰ্থত আহিছে আৰু এটা আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে জীৱই যেতিয়া কোটি জন্মৰ পুণ্য সঞ্চিত হৈ থাকে সেই জীৱাত্মাবিলাকে আচলতে ভকতৰ সং পায় সাধুৰ সং হয় আৰু আমি ভাবিছোঁ আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন বিয়োগ হ'ল আচলতে তেৰা সমস্তৰ কোটি জন্মৰ পুণ্য আছিল সেইকাৰণে দিনত বোলে 300ৰো অধিক বোলে ভকত হৈছে বুলি গম পাইছোঁ হৰি আৰু ৰাত্ৰিও চাইছোঁ যে ইমান ভকত গোট খাইছে কাৰণ জীৱাত্মাটো সকলোৰ প্ৰতি প্ৰেম ভক্তি সহানুভূতি আছিল সেইকাৰণে আপোনাসক মৰম চেনেহৰ যিটো এনাজৰি বান খাই আছিল সেইকাৰণে সকলোৱে আহিছে গতিকে মূল বস্তু এইটোৱেই যে মানুহে জীৱনত কি কৰিলে নকৰিলে কোনো ডাঙৰ কথা নহয় আমি সকলোকে সমজ্ঞান ভাৱেৰে প্ৰেম ভক্তিৰে যেতিয়া থাকিম আটাইতকৈ ডাঙৰ বস্তুটো কৃতিটো আমাৰ থাকিব লাগিব হয়নে আমি একো বস্তু লৈ যাব নোৱাৰোঁ এটা বস্তু থৈ যাব লাগিব যে আমি মানুহৰ লগত কেনেকুৱা প্ৰেম ভক্তিৰে আছিলোঁ এইটোৱে মূল দৰ্শন নহয় জানো বাপ গতিকে বাপ আই সমস্ত ভাগৱত আপোনালোক জানেই তথাপিও আজি আমাৰ পৰম শ্ৰদ্ধাৰ ৰাজীৱ চুতীয়া বাপে যোগসূত্ৰৰ দ্বাৰা আজি আমি অধমকে আপোনাক মহামহন্তক দৰ্শন দিয়াইছে আমি যথেষ্ট ভাগৰুৱা কাৰণ 6 দিন ধৰি আমাৰ নিৰন্তৰ ভাগৱতৰ অনুষ্ঠান চলি আছিলে তেজপুৰত 2 দিন দুৰ্ভোগ মানে একেবাৰে কৰ্মকাণ্ড ব্যক্তিৰ যিটো অনুষ্ঠান দেৱা তেজপুৰত একেবাৰে চেণ্ট্ৰেল জেল নহয় মেণ্টেল জেল ওচৰত তাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল শৰ্মা গোস্বামী মহন্ত সেইসকল আমাৰ আগফালে বহি আছে আৰু এনেকুৱা অনুষ্ঠানত ভাগৱতৰ অনুষ্ঠান পাতিছে তাত আমাক নিমন্ত্ৰণ আছিলে প্ৰায় 2000 মান ভকত হৈছিলে তাৰপিছত তাৰ দ্বিতীয় দিনাখনো অনুষ্ঠান আছিলে তেজপুৰতে সেই পৰুৱাৰ পৰা আপোনাৰ প্ৰায় 14 কিলোমিটাৰ বিহগুৰি ছাগলী চুবুৰীয়া বুলি এটা জেগা তাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাত্ৰ এঘৰ আছিল বাকী 150 ঘৰ মানে যাগ যজ্ঞ পূজা পাতল তাৰ লগতো জড়িত আছে আৰু গুৰু ধৰ্মৰ লগতো জড়িত আছে আৰু এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহজনক কিন্তু নিমন্ত্ৰণ কৰা নাছিল হৰি তেখেতৰ 10 কেজি মগুপুৰ দিছিলে সেইটোও মানে তেখেতলোকে ভাগৱত অনুষ্ঠানটোত বন্ধ কৰি দিলে আৰু সেই অনুষ্ঠানটোত আমি গ'লোঁ অনুষ্ঠানটো শেষ কৰাৰ পিছত মোক খবৰ দিলে এজন বাপে যে এজন শংকৰ সংঘৰ ব্যক্তি আছে 80 বছৰ বয়স হৈ গ'ল বাপজন কিন্তু একেবাৰে আনন্দত আছে তেখেতক আপুনি অকণমান মাত এষাৰ লগাই যাব লাগিব আমি গ'লোঁ বাপজনে শুকাই কান্দিছে যে আমাৰ এইটো দুখ হৰি হৈছে নে বাৰু তা আমি ইয়াৰ পৰা এটা বস্তু ল'ব লাগিব তত্ত্বটো এইটোৱে ল'ব লাগিব ভগৱান কৃষ্ণই কৈছে যি কৰে মোক আখ তাকো কৰোঁ মই সৰ্ব যি ভগৱানক ভজে কৃষ্ণক ভজে সেইজনক কিন্তু কৃষ্ণই সৰ্বনাশ কৰি দিয়ে যাক উদাহৰণটো আপোনাৰ কাৰণ আপুনি একমাত্ৰ কৃষ্ণক ভক্তি কৰিছে
গতিকে কৃষ্ণক যিজন ভজে, যিসকলে ভজে, তেওঁৰ জীৱনত দুখৰ ওপৰত দুখ পাৰ হ'ব। এইটো সাংঘাতিক দৰ্শন। এইটো দশম স্কন্ধ ভাগৱতত উল্লেখ আছে। ৰাজসুই যজ্ঞত যুধিষ্ঠিৰ আগত ভগৱান কৃষ্ণ নিজেই কৈছে যে হে যুধিষ্ঠিৰ, যিজন নেকি মোক ভক্তি কৰিব, কেৱল কৃষ্ণক দেই, যিজনে মোক ভক্তি কৰিব সেইজনৰ কিন্তু সৰ্বনাশ হোৱাটো খাটাং। যি মোক আশা কৰিব সেইজন কিন্তু সৰ্বনাশ হ'ব। বুজিছেনে বা? তেওঁৰ বহুত পৰীক্ষাও হ'ব। আমাৰ বাপজন জানে, আমাৰ পৰম শ্ৰদ্ধাৰ শৰণাচাৰ্য বাপ, শৰণাচাৰ্য বাপৰ কাম কি জানেনে? যে সেই জীৱাত্মাবিলাকক, যিবিলাক জীৱাত্মা ঈশ্বৰ বিমুখী, সেই জীৱাত্মাবিলাকক ধৰা বান্ধা কৰি লৈ আনে, ধৰা বান্ধা কৰি লৈ আনে, ধৰা বান্ধা কৰি আনি পৰমাত্মা কৃষ্ণৰ ওচৰত ঢুকুচাই দিয়ে, ঠুকুচাই দিয়ে। বুজিছেনে? এইটোৱে তেখেতৰ কাম, বেলেগ কাম আৰু নাই। দায়িত্বই দিছে তেখেতক। বোলে জীৱাত্মাবিলাক বোলে পৰমাত্মাক পাহৰি যেতিয়া ৰাস্তাবিলাক বেলেগ বেলেগ লৈ লয়, তেতিয়া আমাৰ বাপজনে কি কৰে, সেই জীৱাত্মাবিলাকক টানি আনি আজৰি আনি পৰমাত্মাৰ চৰণত ঢুকুচাই দিয়ে যে পৰমাত্মাৰ বাহিৰে আৰু জগতত সকলো মিছা, তুমিহে কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানী মনে কৰে হৃদয়ত ধ্যান। গতিকে কৃপালু বাপাই সমস্ত ভগৱান কৃষ্ণই কৈছে যুধিষ্ঠিৰ, ভগৱান কৃষ্ণই যুধিষ্ঠিক কৈছে, কৃষ্ণ বোলে অদ্ভুত এ শুনিও অৰ্জুন, অমুহুৰ স্বৰূপ জানিবাক পাৰে কোন, মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, ব্ৰহ্মাহৰ মোহ যাই মোহৰ মায়াত। ৰাজসুই যজ্ঞত ভগৱানে কৈছিল, আৰু গীতাটো এইটো কৃষ্ণই অৰ্জুনক কৈছে যে যিজন মোক আশা কৰিব তেওঁৰ সৰ্বনাশ হ'ব। তেওঁৰ মই 3টা পৰীক্ষা ল'ম। এই পৰীক্ষা 3টা কি কি? বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। 1 নম্বৰ পৰীক্ষা হৈছে ব্লেয়াম অনুগণ্ড্ৰামি হৰিসুত ধনম সদহি। প্ৰথম পৰীক্ষা যে যিজন মোৰ ভক্তি কৰিব তাৰ প্ৰথম পৰীক্ষাটো কি? প্ৰথমে তাৰ মই ধনবিলাক হৰণ কৰিম। ধন মানে টকা পইচা নহয় দেই, কামনা বাসনাৰ যিবিলাক ধন, এইবিলাক হৰণ হ'ব। 1 নম্বৰ পৰীক্ষা। ঔ হৰি গৌৰাম। তাৰপিছত দ্বিতীয় পৰীক্ষাটো তাতকৈ ডেঞ্জাৰ হ'ব। দ্বিতীয় পৰীক্ষাটো কি ল'ব ভগৱানে আমাৰ? বোলে কৰমি বন্ধু বিচ্ছেদম। 2 নম্বৰ পৰীক্ষাটো হৈছে বোলে তাৰ মই মিত্ৰ কুটুম পৰিয়ালৰ পৰা মই তাক অকলশৰীয়া কৰি দিম। বুজি পাইছেনে? যিসকল মোক কৃষ্ণক ভক্তি কৰিব, কেৱল কৃষ্ণক দেই, এইসকলৰ পৰিয়ালবিলাক তেওঁক এৰি দিব। ঔ হৰি ঔ ৰাম। আৰু আপোনালোককো চাগে এৰিছে লাহে লাহে। শ্ৰীমন্ত শংকৰদেৱ সোমোৱাৰ পিছত কিছুমান মানুহে আপোনালোকক এৰিলে নেকি? হা, পৰিয়ালবিলাক এৰিছে নেকি? হয়নে? তাৰপিছত 3 নম্বৰ পৰীক্ষাটো তাতকৈ ডেঞ্জাৰ হ'ব বুলি কৈছে। বোলে কি পৰীক্ষা ল'ব ভগৱান? ভগৱান কৈছে বোলে সৰ্বম ক্লেশাদি জীৱনম, সৰ্বম ক্লেশাদি জীৱনম। তাৰ জীৱনত মই দুখৰ ওপৰত দুখ দি দিম। দুখৰ ওপৰত দুখ দি দিম মানে বোলে কেতিয়াবা মই তাৰ হাতটো ভাঙি দিম। ঔ হৰি গৌৰাম। বুজিছে? কেতিয়াবা মই তাৰ হাতটো ভাঙি দিম, কেতিয়াবা মই তাৰ বোলে ভৰিটো ভাঙি দিম। ঔ হৰি গৌৰাম। কেতিয়াবা বোলে তাৰ আইগৰাকীক মই উঠাই লৈ যাম। বুজিছেনে বাপ? কেতিয়াবা বোলে বাপজনকো ঔ হৰি গৌৰাম কৰি দিম। কেতিয়াবা যদি 3জন ল'ৰা আছে, এজন ল'ৰাক, ডাঙৰজন ল'ৰাক ঔ হৰি গৌৰাম কৰিম। তাৰমানে কৃষ্ণ। আৰু এনেকুৱা
পৰীক্ষাবিলাক ডেঞ্জাৰ পৰীক্ষাবিলাকত যোনে উত্তীৰ্ণ হৈ যায় দেৱ ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা ভগৱান কৃষ্ণই কৈছে যে এনেকুৱা 3টা পৰীক্ষাত যোনে মোৰ উত্তীৰ্ণ হৈ যাব বহুত ডেঞ্জাৰ পৰীক্ষা বহুত দুষ্কৰ পৰীক্ষা এইবিলাক বোলে প্ৰথম পৰীক্ষাটো বোলে তাৰ বোলে মই ধনবিলাক হৰণ কৰিম য়েশম অনুগন্ধামি হৰিষ্য তদ্ধনম সদেহি 1 নম্বৰ পৰীক্ষা 2 নম্বৰ পৰীক্ষা কৰোমি বন্ধু বিচ্ছেদম তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা অকলশৰীয়া কৰি তাক কোনো ভাল নাপাব যেতিয়া এক শৰণ ধৰ্ম গ্ৰহণ কৰিব মানুহবিলাক বেয়া পাব আপুনি বুজিছেনে বা তাৰপিছত বুলি কৈছে ভগৱন্ত সৰ্বম ক্লেশাদি জীৱনম তাক মই দুখৰ ওপৰত দুখ দিম তেতিয়াবা বোলে মই আইগৰাকী উঠাই লৈ যাম 2টা ল'ৰা আছে ডাঙৰ ল'ৰাটো এক্সিডেণ্ট কিবা কৰি ঔহৰি প্ৰদান কৰি এনেকুৱা পৰীক্ষা লোৱাৰ পিছতো যোনে মোৰ ভক্তি নেৰে ধ্যান দি শুনিব যিজন মোৰ চৰণ নেৰে ভগৱান কৃষ্ণই কৈছে সেইজন মানুহক সেইজন ভকতক ব্ৰহ্মায়ো আহি কিনি তাৰ চৰণ সেৱা কৰিব বুলি কৈছে ঔ হৰি ঔ ৰাম ইমানখিনি দুখ সহ্য কৰাৰ পিছতো যদি মোৰ চৰণ নেৰে তেনেহ'লে বোলে ব্ৰহ্মায়ো তেওঁৰ চৰণ সেৱা কৰিব লাগিব ব্ৰহ্মাই সেইকাৰণে কৃপালু বাপাই সমস্ত সৰ্বম ত্যক্তম হৰিম ভজম আমাৰ জীৱনত সকলো শেষ হৈ গ'লো আমি কিন্তু কৃষ্ণ ভক্তিটো এৰিব নালাগে ধ্যান দি শুনিব আমাৰ জীৱনত সংসাৰ যদি আমাৰ শেষ হৈ যায় তথাপি আমি ভগৱানৰ ভক্তি কৰিব নালাগে এজন মানুহ আছিল তেওঁ এজন ভাল নামাচাৰ্য আছিল এজন মানুহ আছিল তেওঁ ভাল নামাচাৰ্য আছিল ভকত আছিল এদিন তেওঁৰ 2টা ল'ৰা আছিল 2জন ল'ৰা আছিল তেওঁ ভাল পাঠকীয় আছিল এদিন কি হ'ল তেওঁৰ ডাঙৰ ল'ৰাটো এক্সিডেণ্ট হৈ মাৰা গ'ল তেওঁ আৰু নাম পাঠ বন্ধ কৰি দিলে সমাজত আগতেই তেওঁই থাকে বুজিছেনে আগ ধৰি তেওঁই যায় উপস্থিত হয় কিন্তু যেতিয়া এই 2জন ল'ৰাৰ ভিতৰত এজন ল'ৰা এক্সিডেণ্টত মৰি গ'ল তাৰপিছত আৰু ভগৱানৰ ভক্তিটো তেওঁ লাহে লাহে এদিন মোক সভা এখনত পালে বহুত দিনৰ পিছত বাপজন আপোনাক আগত বোলে মই ফাৰ্ষ্টতে দেখোঁ য'তে হ'লে সেৱা সকামত আপুনি ফাৰ্ষ্টত যায় এতিয়া কি হ'ল আপোনাৰ যে আপুনি সেৱা সকাম চব পাহৰি গ'ল ভকতৰ সং পাহৰি গ'ল তেতিয়া বাপজনে কৈছে কান্দি কান্দি কৈছে যে কি কৰিম বাপ কণা গোসাঁয়ে বোলে মোৰে ল'ৰাটোক নিব কণা গোসাঁয়ে বোলে মোৰে ল'ৰাটোক লৈ গ'ল মোৰ আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস মোৰ প্ৰতি ঈশ্বৰৰ বিশ্বাস নাইকিয়া হৈ গ'ল আৰু মই ঈশ্বৰক নভজো আৰু বোলে মোৰে ল'ৰাটোক নিব পাৰিলে গতিকে ইয়াৰ পৰা আধ্যাত্মিক দৰ্শনটো আমি ল'ব লাগিব যে মোৰ বোলা বস্তুটো আমাৰ আছে নেকি বাৰু এই মোৰ আৰু মই বিলাকক আঁতৰাবৰ কাৰণে ভাগৱত ঔ হৰি ঔ ৰাম ভাগৱত কিহৰ ভাগৱত কি কথা কৈ আছে ভাগৱত হৈছে আত্মবিশ্লেষণ মোৰ আৰু মই ভাগৱতত নাথাকে মোৰ কোনো বস্তুৱে নহয় যিজনে মোৰ বুলি ধৰি ৰাখিছে সেইটোৱে মায়া যিজনে মোৰ বুলি ধৰি ৰাখিছে সেইটোৱে মায়া আৰু যিজনে সকলো ভগৱান বুলি ভাবিলে সেইজনে মায়াৰ পৰা পৰিত্ৰাণ পালে কৃষ্ণই গীতাত কৈছে হে অৰ্জুন দৈবী এসা গুণময়ী মম মায়া দূৰত্বায়া মোৰ মায়াটো বহুত ডেঞ্জাৰ মায়া বহুত দুষ্কৰ মায়া অৰ্জুনে কৈছে প্ৰভু বোলে তোমাৰ মায়াৰ পৰা পাৰ পাবলৈ হ'লে কি কৰিব লাগিব ভগৱান কৈছে যে মামে গো প্ৰপদ্যন্তে মায়া মে তুম তৰন্তি তে
যিসকল ভকতে কায় বাক্য মনে মোৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পণ হৈ গ'ল। বোলে কাইটো মানে দেহাটো বোলে কাক দি দিলে, কাক বিক্ৰী কৰিলে? কৃষ্ণক বিক্ৰী কৰিলে। যদি গৰু এটা যদি আপোনাৰ দামোৰা পোৱালি এটা যদি কাৰোবাক বিক্ৰী কৰি দিলে, হয় না? বিক্ৰী কৰাৰ পিছত যদি গাইজনীক বা দামোৰা পোৱালিটোক যদি আপুনি ৰাস্তাত পালে আৰু যদি মোৰ বুলি ভাবি ঘৰত আনি বান্ধি দিলে মানে হ'ব নেকি? তেতিয়া সেই বিক্ৰী কৰা মানুহটো আহি আপোনাক ধুমধাম ঔ হৰি ঔ ৰাম। ঠিক আমি যেতিয়া ভগৱন্তক অৰ্পণ কৰি দিলোঁ, কাইটো ভগৱানক বিক্ৰী কৰি দিলোঁ, বাক্যটো ভগৱন্তক বিক্ৰী কৰি দিলোঁ, মনটো আমি কাক বিক্ৰী কৰিলোঁ? ভগৱানক বিক্ৰী কৰিলোঁ। আৰু এই বিক্ৰী কৰাৰ পিছত আৰু আমাৰ অধিকাৰ নাই, চব ভগৱন্তক অৰ্পণ কৰিলোঁ। সেইকাৰণে কৈছে য'তে সুকৃতি মানে কৃষ্ণত আমি যিমান যি পাইছোঁ মোৰ বুলি ভাবিব নালাগে, কাৰণ সংযোগ আৰু বিয়োগ এইটো ঈশ্বৰৰ ইচ্ছাতে হৈছে। বুজিছেনে বাৰু? বোলে কৈৰ পৰা আহে জীৱ কৈত তোৰ বাস, ঈশ্বৰ ইচ্ছাই হুৱে সংযোগ বিয়োগ। এইটো শিৱ পুৰাণত কৈছে। ভগৱান কৈছে যে সংযোগ আৰু বিয়োগটো ঈশ্বৰৰ ইচ্ছাতে হৈছে। আপুনি তাত দুখ কৰি লাভ নাই। তথাপিও আত্মীয়ৰ কাৰণে অলপ দুখ লাগে, ইমান দিন ধৰি আছিলোঁ, হয়নে ভাই? বহুত মানুহে হজম কৰিব নোৱাৰে। কুটিৰ মাজে গুটি এজনেহে সেইটো হজম কৰিব পাৰে যে আমাৰ প্ৰাণৰো প্ৰাণ আত্মীয়জন বিয়োগ হৈ যোৱাৰ লগে লগে আমাৰ তেনেকুৱা এটা অৱস্থা আহে। আজি এই সন্তাপিত পৰিয়ালবৰ্গক আমি এই পুণ্যত আসনৰ পৰাই, পবিত্ৰ আসনৰ পৰাই ভক্তিপূৰ্ণ সেৱা নিবেদন জনা হৈছে। যিমান আপোনালোক দুখ কৰিব, যিমান আপোনালোক দুখ কৰিব, কান্দিব সেই পুণ্য আত্মাটোৰ কাৰণে, সেই পুণ্য আত্মাটোৱে সিমানেই কষ্ট পাব। ঔ হৰি ঔ ৰাম, সেইটো গৰুড় পুৰাণত কৈছে। যিমান আপোনালোক কান্দিব, আপোনালোকৰ এই চকুৰ পানী যদি হেঙুনো ওলায়, কেনেবাকৈ হেঙুনো ওলাই যায়, কফ ওলাই যায়, সেই জীৱাত্মাটোৱে সেইবিলাক খাই পেলি যাব লাগিব। আৰু যিমানে আপুনি আনন্দ মনে থাকিব, ধৈৰ্য ধৰি দেই বাবু। ধৰ্মৰ 10টা লক্ষণ আছে। ধৃতি, ক্ষমা, দমস্তয়ম, শৌচামি, ইন্দ্রিয় নিগ্রহ। ধী, বিদ্যা, সত্যম, অক্রোধ, ধর্ম 10তম লক্ষণ। দ্রৌপদীর 5টা ল'ৰাক অশ্বত্থামাই কাটি দিলে, তথাপিও ধৰ্মই তাক দ্রৌপদীক খিলাব, ধৰ্মৰ কাৰণে তেওঁক খিলাব নোৱাৰে। 5টা ল'ৰা, এজন দুজন ল'ৰা নহয় দেই, 5টা সন্তানক কাটি পেলালে অশ্বত্থামাই। তথাপিও ধৰ্মত থকাৰ কাৰণে দ্রৌপদীয়ে শৰণ সেৱা কৰিছে অশ্বত্থামাক। যেতিয়া অৰ্জুন আৰু কৃষ্ণই অশ্বত্থামাক আনি কিনি গতিয়াই কিনি মাটিত পেলাই দিলে, হাত ভৰি বান্ধি, দ্রৌপদীয়ে অশ্বত্থামাৰ শৰণ চুই সেৱা কৰিছে। পাৰিব নেকি কোনোবা? 5টা ল'ৰা কোনোবা যদি কাটি পেলাই, তাৰ পিছতো সেই আততায়ীজনক যদি শৰণ চুই সেৱা কৰিব নেকি? আজিৰ এনেকুৱা কলিজাৰ মানুহ আছে নেকি? ঔ হৰি ঔ ৰাম। সেইকাৰণে ধৰ্ম যোনে ধৰিছে, ধাৰণ কৰিছে, সেইজন অনুকূল আৰু প্ৰতিকূল অৱস্থাতো তেওঁৰ স্থিতিটো একেই থাকে। ঔ হৰি ঔ ৰাম। এতিয়া আমি পাঠৰ মাজত সোমাই যাম। ভগৱানে কৈছে যে ধন থাকে মানে তাৰ সৰ্বক্ষণ, নিৰ্ধন দেখিলে তাক তজৈ বন্ধু জন। ধন ৰাখে একতাৰ ভৈলা মহা দুখ, বান্ধৱে তেজিলে আৰু ভৈলা মহা অসুখ। বন্ধু স্নেহে ধন পুন আৰ্জিবাক যায়, তাক মই নাশ কৰোঁ পৰম কৃপাৰে। এইটো কৃষ্ণই কৈছে 10ম স্কন্ধ। এইটোৱে আমি সংস্কৃত চৰিত্ৰত ধাৰণি কৰিছিলোঁ। বুজিছেনে বাৰু? ভগৱানে কৈছে যি কৰে মুখ আশ তাক কৰোঁ মই সৰ্বনাশ। মই যোনে মোক আশা কৰিছে তেওঁৰ সৰ্বনাশটো খাটাব। গতিকে
ভগৱন্তৰ ভকত কেতিয়াও ইন্দ্ৰপদো বাঞ্ছা নকৰে, ব্ৰহ্মপদো বাঞ্ছা নকৰে। হে প্ৰভু, হে নাৰায়ণ, জৈতে তৈতে গয়া জন্ম লহু, আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভগতি। এতিয়া আমি পাঠৰ মাজত সোমাই যাম। কোটি কোটি জন্মৰ পুণ্যৰ সঞ্চিতৰ ফলত আমি আজি কৃষ্ণ কথা শুনিবলৈ সুবিধা পাইছোঁ। জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰ যাৰ পূৰ্বতে পুণ্য সঞ্চিত আছে, সেইসকল ব্যক্তিহে কৃষ্ণ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে। আৰু আমাৰ পূৰ্বতে সকলোৰে দেই, এজন দুজন নহয়, সকলোৱে আমি ইয়াত যিমানজন বহি আছোঁ, সকলোৱে আমি ভগৱন্তৰ লগত কানেক্টেড আছিল। আমাৰ পূৰ্বজন্মত আমাৰ পুণ্য সঞ্চিত হৈ আছে। সেইকাৰণে আজি আপুনি মই আহি আজি আমাৰ পৰম বাপজনৰ গৃহতে একত্ৰিত হৈ আমি কৃষ্ণ কথা শুনিছোঁ। কৃষ্ণ কথাত আমাৰ মহালাভ আছে। কৃষ্ণ কথাই বোলে জাতি অজাতি নবাছে। আৰু এইটো আমাৰ ৰিহাৰ্চল চলি আছে, অখৰা চলি আছে। আৰু ভাওনাটো আমাৰ একেবাৰে অন্তিম দিনাখনে হ'ব। দিন দুটা, এটা হৈছে জন্মৰ দিন আৰু এটা হৈছে মৃত্যুৰ দিন। তাৰ মাজৰ অংশটোক জীৱন বুলি কোৱা হৈছে। সেইকাৰণে মানুহে কয় যে জীৱন মাত্ৰ দুদিনীয়া। আমাৰ জন্মৰ দিনটো আমিতো গম নাপাওঁ আমাৰ কেতিয়া জন্ম হ'ব, হয়নে বাৰু? জন্মৰ দিনটো আমাৰ আমি গম নাপালোঁ যদিও হয়তো আমাৰ জন্মদিনাখন আমাৰ মা দেউতা হয়তো ঈশ্বৰক ভজিছিল বা ঈশ্বৰক ভক্তি কৰিছিলে বা ভাগৱতৰ কথা আমাৰ গৃহত শুনিছিলে, হয়নে বাৰু? আৰু আমাৰ মৃত্যু দিনটো আমি ঠিক কৰিব লাগিব, আমি নিজেই ঠিক কৰিব লাগিব মৃত্যুৰ দিন। আজি আমি আপুনি মৃত্যুৰ দিনটো ঠিক কৰি আছোঁ, যে মৃত্যুৰ দিনটো যাতে আমাৰ সুকলমে যাতে আমি ইয়াৰ পৰা যাব পাৰোঁ, হয়নে বাৰু? মৃত্যুৰ দিনটো যাতে আমি সুকলমে যাতে যাব পাৰোঁ, ঈশ্বৰে আমাক যাতে গ্ৰহণ কৰোঁ, সেই আশাৰে আপোনাক হওক আমি একেলগে বহি আজি সন্তৰ সমাগমত বহি আমি ৰিহাৰ্চল কৰিছোঁ। ৰিহাৰ্চল মানে অখৰা, এইটো অখৰা চলিছে। অখৰা আকৌ দুই প্ৰকাৰৰ হয় দেই বাবু। এটা হৈছে বচন আৰু এটা হৈছে মোচন, বুজিছে নহয়? অখৰা দুই প্ৰকাৰৰ, এটা হৈছে বচন আৰু এটা হৈছে মোচন। বোলে বচনটো আপুনি ধুনীয়াকৈ গালে, কোনোবা বাইন এজনে লিখি দিলে, আমাৰ কৃষ্ণ গগৈ বাপে বাইনজনে বোলে লিখি দিলে দৈত্যৰাজ বুলি বোলে ঘৰত গৈ প্ৰেক্টিচ কৰি আছে। কিন্তু মোচনটো যদি ভকতৰ সময়ত দিবলৈ নাহোঁ, কৃষ্ণ হাত চাপৰি নবজাওঁ, তেনেহ'লে যিদিনাখন ভাওনা হ'ব সেইদিনাখন আমি কিন্তু পাহৰি যাওঁ, হয়নে বাৰু? সেইকাৰণে বচন আৰু মোচন দুইটাই যাতে আমাৰ ভাল হওক, সেইকাৰণে সাধুৰ সময়লৈ যাবলৈ যত্ন কৰিব লাগিব। সন্তৰ সং বিচাৰি খেদিগুৰি যথা তথা দেই বাৰু। খেদিগুৰি গম পালেই যাব লাগিব। 3টা জেগাত যাবলৈ বাধা নাই, ধ্যান দি শুনিব। 3টা জেগাত যাবলৈ আমাৰ বাধা নাথাকে। এক হৈছে গুৰুৰ ঘৰলৈ, গুৰুৰ ঘৰলৈ বিনা নিমন্ত্ৰণতে যাব পাৰে। 1। 2 নম্বৰ, মাক বাপেকৰ ঘৰলৈ যাবলৈ হ'লে নিমন্ত্ৰণ নোপোৱাকৈ কিবা এটা অনুষ্ঠান পাতিছে, তাত আপুনি মই যাব পাৰে। আৰু 3 নম্বৰ হৈছে য'ত নেকি ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন, বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত আপুনি বিনা নিমন্ত্ৰণতো গ'লে অপৰাধ নহয়। গতিকে এই 3টা জেগাত বিনা নিমন্ত্ৰণত আমি যাব পাৰোঁ। গতিকে বচন আৰু মোচনটো আমি ঠিক কৰি ল'ব লাগিব। আমাৰ এইটো অখৰা চলি আছে। ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে, 2য় স্কন্ধত, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। বুজিছে বাৰু? অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। কিন্তু অন্তিম সময়ত আমাৰ হৰিৰ নামটো আহিব লাগিব মুখত। সেইকাৰণে ঋষিমুনিসকলো যত্ন কৰি আছে যে অন্তিম কালত যাতে আমাৰ ঈশ্বৰৰ নাম মুখত আহক, স্মৰণ হ'ব। মুনিবিলাকে যত্ন কৰি আছে যে ঈশ্বৰৰ নামটো আমাৰ স্মৰণ হওক অন্তিম কালত।
সেইকাৰণে আমি পাঠৰ মাজত সোমাই যাওঁ। ভগৱান কৃষ্ণ পৃথিৱীত আছিল, কিমান দিন ধৰি আছিল? 125 বছৰলৈকে এই ধৰাধামত আছিল। ভগৱন্ত কৃষ্ণ অনেক অৱতাৰ হয়, কিন্তু খন্তেক খন্তেক সময়ৰ কাৰণেহে পৃথিৱীত থাকে, ধৰাধামত থাকে। আৰু অৱতাৰ যেতিয়া শেষ হৈ যায়, তেতিয়া পুনৰ পৰম ঈশ্বৰ ভগৱান বৈকুণ্ঠলৈ গুচি যায়। ভগৱন্ত কলৈ গুচি যায়? বৈকুণ্ঠলৈ গুচি যায়। সেই সময়তে যেতিয়া দাপৰ যুগ হ'ল, দাপৰৰ শেষ মুহূৰ্তত ভগৱন্ত বিষ্ণু বংশ আৰু যদু বংশ 56 কোটি ততোধিক নিজৰ বংশক ভগৱন্তক ইচ্ছা কৰি ঋষি সাপৰ দ্বাৰা নিধন কৰাই ভগৱন্ত প্ৰবাহ তীৰ্থ নদীৰ এটা নিৰ্জন বিৰল থানত বহি পুলি অস্বস্থ এজোপাৰ তলত বহি আউজি কিনি চিন্তামগ্ন হৈ থাকোঁতে ভগৱান কৃষ্ণৰ একান্ত ভকত, একান্ত শব্দৰ অৰ্থ কি? একযুগ অন্ত, যিজন নেকি একতে শেষ হৈ আছে। বুজিছে না? এক দেহ এক শেষ, একবিনে নাইকে। একান্ত ভক্ত উদ্ধৱ মহন্ত। বুজিছে না? উদ্ধৱৰ পিতৃৰ নাম আছিলে দেৱভাগ বুলিও কয়, সত্যা বুলিও কয়, উপাংগ বুলি কয়, উপভোগ বুলিও কয়। উদ্ধৱৰ পিতৃৰ নাম আৰু মাতৃৰ নাম সুমতি। এই উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ যাবৰ কথাটো গম পাই। বুজিছেনে বা? ভগৱান যে পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ যাব, এই কথাটো কোনে গম পালে? উদ্ধৱ মহন্তই। কাৰণ কিয় গম পালে? যে ভগৱন্তৰ লগত তেওঁৰ একেবাৰে ঘনিষ্ঠ সম্পৰ্ক আছে। ভগৱন্তই যিটো কাপোৰ কানি পিন্ধিছিলে, উদ্ধৱো সেই কাপোৰ কানিবিলাক পৰিধান কৰিছিল। ভগৱন্ত যি খাইছিলে, উদ্ধৱো খাইছিলে। উদ্ধৱ আৰু ভগৱন্তৰ মাজত বিশেষ একো পাৰ্থক্য নাছিল। ভগৱন্তক কি কি কৰ্ম কৰিব উদ্ধৱে আগতেই গম পাই যায়। বুজিছেনে বা? কি কাৰণে গম পাইছিলে? কাৰণ একান্ত ভকতৰ কাৰণে। আৰু আপুনি মই যদি একান্ত ভকত হওঁ, তেতিয়া আপোনাৰ মৃত্যু কেতিয়া হ'ব আপুনি কৈ দিব পাৰিব যে মই আমুক দিনত ইমান তাৰিখে ইমান সময়ত হৰি ওৰাম হম। কিছুমান ভকত আছে কৈ দিয়ে। আপোনালোকৰে পিতামহ এনেকুৱা কৈ গৈছে, জানে বাৰু? কিয় গৈছে জানেনে? তেখেতলোকৰ ভগৱন্তৰ লগত একেবাৰে সম্বন্ধ আছে, একেবাৰে ৰিলেশ্যন। আৰু ভূত ভৱিষ্যবিলাক জানে তেখেতলোকে। সেইকাৰণে কৈ দিয়ে যে বোপা ঐ, মই আৰু আজি বিদায় লওঁ, পাৰিলে তই ঘৰ দুৱাৰ ভালকৈ চলাবি, থাকিবি ভালকৈ, এনেকুৱা কৈ যায়। কিহৰ কাৰণে পাৰে? কাৰণ তেওঁলোকৰ হৃদয়ত পৰমাত্মা ভগৱান বহি থাকে। দেৱা গতিকে উদ্ধৱ মহন্ত গৈ কিনে কৃষ্ণৰ চৰণ কমলত থাপ মাৰি ধৰি ল'লে। ধ্যান দি শুনিব, হুলস্থুলটো কম কৰিব, গ্ৰাম্য কথাটো নাপাতিব বেছিকৈ। কাৰণ ভাগৱতত উল্লেখ আছে, যেতিয়া ভাগৱতৰ কথা আমি শুনিম তেতিয়া 5টা নিয়ম পালন কৰিয়ে শুনিব লাগে। আমাৰ গুৰুজনাই পদত উল্লেখ কৰিছে। এক হৈছে সাৱধানে, হয়নে? 2 হৈছে নিশবদে, 3 হৈছে একচিতে, 4 হৈছে একমনে, আৰু 5 হৈছে সৰ্বজনে। এই 5টা নিয়ম পালন কৰিহে আমি ভাগৱতৰ কথা শুনিবলৈ কৈছে। গতিকে আমি একান্ত মনে যাতে লাগিলে 2 ঘণ্টা শুনো, আধা ঘণ্টা শুনো, 20 মিনিট শুনো, যিমান কণ আমি কৃষ্ণ কথা শুনিম, আমাৰ মনটো যাতে এই পুণ্য তীৰ্থত, এই পুণ্য স্থানত যাতে স্থিৰ হৈ থাকে, সেইটো যত্ন কৰিব লাগে। কাৰণ কৃষ্ণ জন্ম লীলা ৰহস্যবিলাক
আমি যিমানে শুনিম, আমি যিমানে গাম, এইটোকে কৈছে উত্তম ভকতি। ইয়াতকে ওপৰত আৰু ভক্তি নাই, ইয়াতকে ওপৰত শ্ৰেষ্ঠ ভক্তিও নাই যে শ্ৰৱণ কীৰ্তনৰ ওপৰত আৰু শ্ৰেষ্ঠ ভক্তি নাই। কৃষ্ণই গীতাত কৈছিলে এই কথাটো, এ ৰাম মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবে কয়বি শ্ৰাম। এ ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, হৈয়াকে হে বুলয় সখী উত্তম ভকতি। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বুলয় সখী উত্তম ভকতি। আজি আপুনি মই আত্মাৰ পোষণ কৰি আছো, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। আজি আমি আত্মাক খাদ্য খুৱাই আছো। আমি 84 লক্ষজনী ভ্ৰমণ কৰিলো, আৰু এই 84 লক্ষজনী ভ্ৰমণ কৰোঁতে আমি অকল শৰীৰৰ পোষণ দিয়া নাই, শৰীৰটোক খাদ্য দিলো, হয়নে বাৰু? আমি চৰাই চিৰিকটি হলেও শৰীৰটোকে খোৱালো, খোৱালো নাই? বান্দৰ ভালুক ছাগলী গৰু গাধা হল, সেইবিলাক শৰীৰ পালো, আমি নিজৰ শৰীৰটোকে পোষণ কৰিলো, হয়নে বাৰু? কিন্তু কৃষ্ণই আমাক কৃপা কৰি মানুহৰ শৰীৰ দি দিলে। কি শৰীৰ দিলে? মানুহৰ জন্ম দিলে, মনুষ্য জন্ম দিলে, আৰু মানুহৰ জন্মত ভকতি কৰিব পাৰে। মানুহৰ জন্মটো দেৱতায়ো ইচ্ছা কৰি আছে, মানুহ জন্মটো, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, এই ৰাম ভাৰত ৰত্নৰ দীপ, মনুষ্য শৰীৰ নৌকা, রাম নাম মহারত্ন হার, হেনয় বাণিজ্য পাই যিটো জীবন তরিনা, তাত পরে দুখী আর নাই। ভারত রত্নর দীপ, মনুষ্য হরির নৌকা, রাম নাম মহারত্ন হার, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাত পৰে দুখীয়াৰ নাই। ভাগৱতৰ 10ম স্কন্ধটো কৈছে, এ ভৱ তৰিবাৰ যোগ্য, এ মনুষ্য শৰীৰ, বিষয় বাতা খাপায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে বিষয় বাসনাই, হয়নে বাৰু? সেইকাৰণে আমি কায় বাক্য মানে যদি আমি ভগৱন্তৰ ভকতি কৰি থাকিম, তেতিয়া আমাক বিষয় বাসনাই আমাক চুব নোৱাৰে। উদাহৰণ ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ, বুঝছেনে বা? এরাম বিষয়ত থাকিয়া ভকতি হুয়ে যার, এ সাধু সংলয়া কৰে আমাক বিচাৰ। রাম আন কর্ম এরি ভকতি তৎপর, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। ঈশ্বৰ আৰু বেলেগ নাই,
আপোনালোক ভাবিছে ঈশ্বৰ বোলে ক'ৰবাত বোলে বৈকুণ্ঠতে আছে, তাত গ'লে আমাৰ পৰম শান্তি হ'ব। ভগৱান কৈছে যে ভকতকে তুমি ঈশ্বৰ বুলি ভাবিব লাগিব প্ৰথমে। ঔ হৰি ঔ ৰাম। ভকতৰ ভকতি নকৰাকৈ কোনো ঈশ্বৰকো লগ পাব নোৱাৰে। কাৰণ কৃষ্ণক পাইবাৰ জানা ভকতেহে এহি মানে কহে গীতা ভাগৱত বোলে কৃষ্ণক পাবলৈ হ'লে আপুনি মই প্ৰথম এপ্লিকেশ্যনখন আবেদনখন কাক দিব লাগিব? বোলে ভকতক দিব লাগিব, হয়নে বাৰু? সেইকাৰণে আমাৰ গুৰুজনাই 4 বস্তু দিছে, গুৰু, দেৱ, নাম আৰু ভকত, বুজিছেনে বাৰু? আৰু এই 4টা মূৰ্তি হয় আমাৰ। আমি বেলেগ মূৰ্তিক সেৱা কৰিবলৈ কোৱা নাই, আমাক 4 মূৰ্তিক সেৱা কৰিব কৈছে। 4 মূৰ্তি কি কি? এক হৈছে ভকত মূৰ্তি, ভকতক সেৱা কৰিব কৈছে। 2 হৈছে মন্ত্ৰ মূৰ্তি, নাম কি বোলে? নাম হৈছে মন্ত্ৰ মূৰ্তি। তাৰপিছত 3 হৈছে ভাগৱত মূৰ্তি। ভাগৱত কি হয়? শব্দময় বিগ্ৰহ হয়, ভগৱান হয়, হয়নে বাৰু? আৰু 4 মূৰ্তি কি? মনোময় মূৰ্তি। ভাই বোলা মুখেৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি আৰু বেলেগ মূৰ্তি সেৱা কৰি থাকিলে নহ'ব। আমি 4 মূৰ্তি সেৱা কৰিব কৈছো। গতিকে কৃপালু বাপাই সমস্ত উদ্ধৱক কৃষ্ণই উদ্ধৱে কৃষ্ণক চৰণত থাপ মাৰি ধৰি ল'লে আৰু বিলাপ কৰিবলৈ আৰম্ভ কৰিছে। চকুৰ পানী ওলাইছে, বাষ্প বাঢ়ি পৰিপূৰ্ণ লোচনম, চকুৰ পৰা আঁচু ওলাইছে, লোতক বৈ আহিছে, কান্দিছে উদ্ধৱ। প্ৰভু তুমিতো গুচি যাবা, প্ৰভু মই তোমাৰ অবিহনে কেনেকে জীয়াই থাকিম? তুমিতো ইয়াৰ পৰা যাবাগে, আৰু লগত পাৰিলে প্ৰভু মোকো আপোনাৰ লগতে লৈ গ'লা। কাৰণ তুমি যেতিয়া গুচি যাবা কলিযুগ আহি যাব, আৰু কলিযুগৰ মানুহবিলাক সকলো মলিন হ'ব, পাপাচাৰ হ'ব, অধৰ্মই পীড়িব লোকক, পৃথিৱীখন নাশ হৈ যাব, অখাতলৈ গুচি যাব, বুজিছেনে বা? চৰণ কমলত যেতিয়া ভগৱন্তক উদ্ধৱ মহন্তই ধৰি ল'লে, তেতিয়া ভগৱানে আশ্বাস দিছে যে হে উদ্ধৱ, এই ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। হে উদ্ধৱ, মই যোৱাৰ লগে লগে আশ্চৰ্যৰ দ্বাৰা মই যিটো সংকল্পৰ দ্বাৰা যিটো দ্বাৰকা নগৰখন নিৰ্মাণ কৰি ৰাখিছো, মই বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব, তল যাব, আৰু লগে লগে মানুহৰ মাজত বিমংগল হ'ব, আৰু লগে লগে অধৰ্ম আহি যাব। কাৰণ কলিয়ে বাট চাই আছে, কৃষ্ণ যোৱাৰ লগে লগে মোৰ প্ৰৱেশ, মই এন্ট্ৰি মানিম, বুজিলে? কলিয়ে কৃষ্ণক চাই আছে যে ভগৱান যোৱা মানে ঔ হৰি ঔ ৰাম প্ৰৱেশ। ভগৱান থকালৈকে কিন্তু কলিযুগ আহিব পৰা নাই, কলি আহিব পৰা নাই। ভগৱন্তৰ 5টা চিহ্ন, 32টা অলংকাৰৰ 5 চিহ্ন পৃথিৱীত থকালৈকে কিন্তু কলি আহিব পৰা নাই। ধ্বজ ব্ৰজ যৱ পংকজ আৰু অংক, পৃথিৱীত ভগৱন্তক খোজ কাঢ়িলে এই 5টা চিহ্ন বহি বহি যায়। সেইকাৰণে পৃথিৱীও ভগৱন্তৰ কাৰণে আনন্দ পাই আছে। ধৰণীয়ে প্ৰফুল্লিত হয়, আনন্দ মনে আছে, যেতিয়া ভগৱন্ত যেতিয়ালৈকে আছিল। আৰু ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ গুচি যাব, 5টা চিহ্ন নাইকিয়া হৈ যাব পৃথিৱীত, আৰু লগে লগে কলিযুগ আহি যাব। কলিয়ে কি কৰিব? কালিনা অধৰ্মে মিত্ৰে ন বাধিতা ধৰে অধুনা। কলিয়ে অধৰ্মৰ লগত মিত্ৰতা কৰিব, গ্ৰাম দেশ ৰাজ্য যিমান যি আছে সকলো কলিময় কৰি পেলাব, বুজিছেনে বা? এই ৰাম ধৰ্মক খেদাইলা কলি, অধৰ্মেহে ভৈলা বলি, দেখা লোক ভৈলায়ে কাকাৰ, পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে,
আউর আত নাহি খে নিস্তার। কলিয়ে কি কৰিছে? অধৰ্মৰ লগত মিত্ৰতা কৰি গ্ৰাম দেশ ৰাজ্য যিমান যি আছে সকলো কলিময় কৰিব। সেইকাৰণে ভগৱন্তই কৈছে যে কি বুলি কৈছে? তুমি আমি দুই গলে তুমি আমি দুই গলে মিলিবে অনৰ্থ, লুপ্ত হইবে দেখাইতো ভকতিৰ পন্থ। মই যদি তোমাক লৈ গুচি যাওঁ তেনেহলে পৃথিৱীত অনৰ্থ হৈ যায়, আৰু বিমংগলতকৈ অনৰ্থটো ডাঙৰ। বোলে একেবাৰে ভক্তিটো শূন্য হৈ যাব। সেইকাৰণে ভকতক ৰাখি থৈছে ভগৱানে। মোৰ ভকত এজনো যদি পৃথিৱীত থাকিব তেতিয়ালৈকে মানে ভক্তিটো ধৰ্মৰ ৰক্ষা হৈ থাকিব। ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে ভকত আছে বুলিহে পৃথিৱীখনৰ বেলেঞ্চটো, ভাৰসাম্যটো ৰক্ষা হৈ আছে। যেতিয়া ভকত শূন্য হৈ যাব তেতিয়া পৃথিৱীত, আজি কলিযুগৰ আয়ু কিমান জানেনে? ৫,২০০ বছৰ। এনে কলিযুগৰ মূল আয়ু হৈছে 4,32,000 বছৰ। কিন্তু আজিৰ পৰা কলিযুগটো 4,200 বছৰ মাত্ৰ পাৰ, 5,200 বছৰ পাৰ হৈছে। আৰু ভাগৱত কলিযুগৰ 30 বছৰৰ পিছত পৃথিৱীত আহিছে। বুজিছেনে বা? কলিযুগ আৰম্ভ হৈছে, 30 বছৰ পাৰ হৈছে, আৰু শিৱগুৰুৱে ৰজা পৰীক্ষিতক ভাগৱতৰ কথা শুনাইছে। পৰীক্ষিত মাত্ৰ নিমিত্ত আছিল। পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত শুনাইছে। ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে নহয়, ভাগৱত সকলোৰ কাৰণে। দেই বাবু, তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিলে যে প্ৰভু, পৃথিৱীত তুমি কোন ৰূপত থাকিবা? তোমাক আমি কেনেকে পাম? ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। উদ্ধৱে প্ৰশ্ন কৰিলে ভগৱানক যে তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে নির্গুণ উপাসনে কষ্টমতে কিঞ্চিদাচার্য। উদ্ধৱে প্ৰশ্ন কৰিলে তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? উদ্ধৱৰ প্ৰশ্ন পদ্মপুৰাণ। ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, ময়ো থাকিম পৃথিৱীত, কিন্তু সাকাৰ সগুণ ৰূপে ক'ত থাকিম? মোৰ যিমান বলবীৰ্য, মোৰ বৈভৱ, মই তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম, আৰু ভাগৱততে তুমি মোক লগ পাই থাকিব। উদ্ধৱ কৈছে, ভগৱানে কৈছে যে মই সম্পূৰ্ণৰূপে মোৰ বলবীৰ্য যিমান যি আছে মই তিৰোহিত হয়। বোলে তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নভম, আৰু নভম মানে হৈছে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত সোমাই যাম। তেম্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেবনাথ সর্বনাথ পাঠো দর্শনে পাপো নাশিনী। আর ভাগবতক কোনোবা যদি দর্শন করে, ভাগবতক কোনোবা যদি শ্রবণ করে, ভাগবতক কোনোবা যদি কীর্তন করে, ভাগবতক কোনোবা যদি সেৱা কৰে, সাক্ষাৎ পৃথিৱীত মোক লগ পাই থাকিব। গতিকে কৃপানুভা পাই সমস্ত ভাগৱত কোনো কিতাপ গ্ৰন্থ শাস্ত্ৰ নহয়, ভাগৱত স্বয়ং ভগৱান হয়। আমার আগফালে কোন আছে? স্বয়ং ভগবান কৃষ্ণ আছে। ভাগবত কি হয়? বলে ভগবান হয়। বলে ইদম ভাগবতম নামম পুরাণম, বলে ইদম ভাগবতম নামম পুরাণম ব্রহ্ম সমন্বিতম। পদ্মপুরাণ কৈছে যে ইদম ভাগবতম নামম পুরাণম ব্রহ্ম সমন্বিতম, সাক্ষাৎ ব্রহ্মৰ স্বৰূপ বুলি কৈছে বিষ্ণু প্ৰভু। ভাগৱত কোনো কিতাপ নহয়, শাস্ত্ৰ নহয়, গ্ৰন্থ নহয়। আমাৰ গুৰুজনে ভাগৱতক
আমাক প্ৰতিষ্ঠা কৰিছে সদায় আমি ভগৱন্তক দৰ্শন পাই থাকোঁ সদায় আমি ভগৱন্তক দৰ্শন পাই আছোঁ হয়নে বাৰু আমি ভগৱন্তক সদায় দৰ্শন পাওঁ নাই বাৰু সদায় দৰ্শন পাই আছোঁ গতিকে কৃপালু বাপাই সমস্ত আজি আপুনি মই কৃষ্ণৰ সন্মুখত বহি আছোঁ আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আছে বোলে কাৰ কথা ভাগৱত কাৰ মুখৰ বাণী বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আমাক কোনে কৈ আছে কথাবিলাক বোলে ভগৱানে কৈ আছে আৰু শুনিছে কোনে আমি ভাবিছোঁ বোলে আমি ইমান দূৰৰ পৰা বৰষুণ বতৰত আহি গ'লো কৃষ্ণ কথা শুনিবৰ কাৰণে সেইটো মিছা কথা আমি ইয়ালৈ আহিব নোৱাৰিলোহেঁতেন যদি কৃষ্ণই আমাক কৃপা কৃষ্ণই কৃপা কৰি লৈ আহিলে এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য হাদিবাক টান কৃষ্ণই কৃপা কৰি আমাক এই পুণ্য তীৰ্থলৈ লৈ আনিলে আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে ঔ হৰি ঔ ৰাম বোলে আমাৰ হৃদয়ত কোন আছে বোলে কৃষ্ণ আছে হয়নে বাৰু আমি ভাবিছোঁ আমি আহিলোঁ ইমান দূৰৰ পৰা কৃষ্ণ কথা শুনিবৰ কাৰণে বহি কিনে আমি শুনি আছোঁ এইটো মিছা কথা বোলে আমাৰ হৃদয়ত ভগৱান কৃষ্ণ আছে নহয় জানো বাৰু আছে নাই কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে সেইকাৰণে ভগৱন্তৰ আনন্দৰ 11টা উপাধি আছে সচিদানন্দ ঘনানন্দ প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ স্বৰূপানন্দ পূৰ্ণানন্দ হয়নে বাৰু গতিকে এনেকুৱা আনন্দৰ 11টা উপাধি কোনে পাই আছে ভগৱান কৃষ্ণ আৰু যোনে কৃষ্ণক ভজি থাকে সেইজন পৰমানন্দ লাভ কৰি থাকে বুজিছেনে বা গতিকে উদ্ধৱে বিলাপ আৰম্ভ কৰিছে ভগৱন্ত কৈছে যে মই ভাগৱতত প্ৰতিষ্ঠা হৈ থাকিম উদ্ধৱ তুমি দুখ নকৰিবা প্ৰথমে মোৰ কৰিবলগীয়া কামবিলাক আছিলে মই কৰি ল'লোঁ আঁচনি 3টা লৈ ভগৱানে অৱতাৰ হৈছে দুষ্টক দমন শান্তক পালন ধৰ্ম সংস্থাপন আৰু এটা বিভিন্ন কাৰণ আছে অৱতাৰ হোৱা এইবিলাক কথা আমি পিছত কম অকণমান পাঠৰ মাজত সোমাই যাম তাৰপিছতে আকৌ আপোনাৰ হ'ব 2 এষাৰ আমি ভগৱন্তৰ কথা কম কৃষ্ণ জয় কৃষ্ণ তোমার শরণ নেদেখি ক্ষণেকু থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যে কজাইব মৰি এই ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য দেখুই তুতি জগত কাপুণ্য ককৰো চৰণত ধৰো নিয়োকো মুকল হে ৰাম তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্য পাইলো লাগ বাপ জগন্নাথ নকৰা নাথ ভকতক তুমি ত্যাগ হে ৰাম হৈমকে অমিত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাও বিষয়ক উপৰি হৰে কৃষ্ণ কৃষ্ণ ভগৱান
আপোনালোক জানে 125 বছৰলৈকে এই ধৰাধামত পৰমাত্মা ভগৱান আছিল আৰু এই ধৰাধামটোৰ নাম মৰদ বুলি কৈছে। মৰদ মানে মৰ্ত্যধাম। ইয়াত বোলে ভগৱানো যদি আহি যায় তেওঁ কিন্তু যাবলগীয়া হৈছে। স্বয়ং ভগৱান আহিলেও ইয়াৰ পৰা যাবলগীয়া হৈছে। তাৰমানে এইটো আপুনি সত্যটো মানিব লাগিব যে এইটোকে মৰ্ত্যধাম বুলি কৈছে। মৰ্ত্যধাম মানে য'ত নেকি আহিলে পুনৰ আমি যাব লাগিব। স্বয়ং ভগৱান আহি কিনে ইয়াৰ পৰা গৈছে। সেইকাৰণে আমি সকলোৱে ম্ৰিয়মান লোক, মৰিবলৈ আমি সকলোৱে গৈ আছো। আমি সকলোৱে মৃত্যুটো ধ্ৰুৱ বুলি কৈছে। ধ্ৰুৱ মানে সত্য, বুজিছেনে? জন্মিলে মানুহ মৰিবই লাগিব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। এই পৃথিৱীত যদি 1 লাখ বছৰো কোনোবা জীয়াই আছে সেইজনো মৰিব লাগিব। 1 লাখ বছৰ। 1 লাখ বছৰ কোনে পাইছিলে জানেনে? মাৰ্কেণ্ডেয় মুনি। পৃথিৱীত 1 লাখ বছৰলৈকে জীয়াই আছিলে, তথাপিও বোলে মাৰ্কেণ্ডেয় মুনিও মৰিবলগীয়া। সেইকাৰণে এজন শায়ৰকাৰে কৈছে বোলে লাখো বৰছ জিও লেকিন মৰনা হে। 1 লাখ বছৰ জীয়াই থাকিলেও বোলে সি মৰিবই লাগিব। ও হৰি ও ৰাম, উমৰো पैमाना तुझे भरना है। তুমি যি কৰিলা বোলে পাপ পুণ্য সেইটো ভোগ কৰিয়েই যাব লাগিব। ও হৰি ও ৰাম, যিবিলাক পাপ পুণ্য কৰোঁ আমি ভোগ কৰিয়েই যাব লাগিব। ইয়াত স্বৰ্গ ইয়াতে আছে, নৰক ইয়াতে আছে। স্বৰ্গ ইয়াত আছে, নৰকো ইয়াত আছে, আৰু বৈকুণ্ঠ ইয়াতে আছে। বুজিছেনে বাৰু? আৰু তাততো আছে বাৰু স্বৰ্গ। সেইটো ভগৱন্তৰ 14 ভুৱনৰ মাজতে এটা অংশ ব্ৰহ্মাণ্ড বুলি কৈছে। 14 ব্ৰহ্মাণ্ড এইটো ভগৱন্তৰ শৰীৰ। এইটো বিশ্ব ব্ৰহ্মাণ্ড বুলি কোৱা হয়। বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱানৰ শৰীৰ দেৱ। আৰু একেবাৰে ওপৰত 7টা অংশ আছে, 7টা স্বৰ্গ আছে। সেই স্বৰ্গবিলাক এনেকৈ অনন্ত কোটি স্বৰ্গও আছে। তাৰ ভিতৰত মুখ্য 7টা: জনলোক, তপলোক, ঋষিলোক, ভুৱলোক, মহলোক, পিতৃলোক, স্বৰ্গলোক আৰু সত্যলোক। আৰু একেবাৰে তলত ৰসাতল, তলাতল, মহাতল, বিতল, অতল, একেবাৰে শেষত পাতাল। পাতাল শব্দৰ অৰ্থটো হৈছে পদযুগ অতল, পাদতল, হয়নে বাৰু? ভগৱন্তৰ চৰণটো একেবাৰে পাতাল, আৰু একেবাৰে সত্যলোকটো ব্ৰহ্মলোকটো ভগৱন্তৰ মূৰ্তি। এই 14 ব্ৰহ্মাণ্ডটো ভগৱন্তৰ হয়। আৰু যিমান পৰ্বত পাহাৰ হয় ভগৱন্তৰ হাড়বিলাক, নদীবিলাক উপহীৰা হীৰা, চন্দ্ৰ আৰু সূৰ্য। ভগৱন্তৰ চন্দ্ৰটো হৈছে নেত্ৰ, বুজিছেনে বাৰু? বায়ু হৈছে কৰ্ণ, আৰু গোটেই চৰাচৰ জগতখন ঈশ্বৰৰে হয় দেৱ। কাৰ হয়? ঈশ্বৰৰ হয়। সেইকাৰণে কৈছে সংস্কৃত শ্লোকত বোলে বিষ্ণু ইদম জগত। গোটেই জগতটো কাৰ হয়? ভগৱন্ত। আৰু ভগৱন্ত কেনেকে ৰূপত আছে আমাৰ ওচৰত? বোলে বেবেষ্টি ইতি বিষ্ণু, বোলে ব্যাপক হিচাপে আছে। গোটেই জগতখন কাৰ? ভগৱানৰ। সেইকাৰণে দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰি কৈছে এ যত দেখা চৰাচৰ এ হৰিময়ী নিৰন্তৰ, এ হৰি বিনে নাহি খেপিথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। আমি কৃষ্ণ ভাৱবৰ্ণা হৈ সকলো জগততে আমি হৰিময় দেখিবলৈ আমাক উপদেশ দিছে। বুজিছেনে বাৰু? সেইকাৰণে কৃপালু বাপাই সমস্ত গালিত নামৰ শায়ৰকাৰে কৈছে বোলে লাখো বৰছ জিও লেকিন মৰনা হে।
उम्र पैमाना तुझे भरना है, तू आखिरी मुहाया कर ले गाफिल, तुझे एक दिन सफर करना है। তুমি যিটো বাটেৰে আহিছিলা এই বাটেৰে তুমি এদিন যাবই লাগিব। ধ্যান দিও, তুমি যিটো বাটেৰে আহিছিলা এই বাটেৰে তুমি এদিন যাবই লাগিব। আর যাবৰ সময়ত তোমাৰ যিটো বোলে সংগী হাৰথি বোলে কোনো নাথাকে, সেই সময়ত বোলে তোমাৰ সংগী হাৰথি কোনো নাথাকে। মাত্ৰ দুটা টুকুৰা তুমি ল'ব লাগিব লগত, এটা হৈছে পাপৰ টুকুৰা আৰু এটা হৈছে পুণ্যৰ টুকুৰা। ধ্যান দিব। ভগৱান আমি যেতিয়া যাম তেতিয়া আমাৰ হাতত মাত্ৰ দুটা টুকুৰা থাকিব। সংগী হাৰথি কাকো কোনো লৈ যাব নোৱাৰে, কোনো নাযায়। কিছুমান মানুহে অহংকাৰ কৰি কয় মোৰ 4টা ল'ৰা আছে, হয়নে বাৰু? 4টা ল'ৰা আছে বুলি অভিমান কৰিছে। ইমান ধুনীয়াকে পঢ়া শুনা কৰি ডাঙৰ ডাঙৰ ডক্টৰ ডিগ্ৰী লোৱাই দিলোঁ, PhD ChD পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনালোঁ। বাৰু ঠিক আছে, ইমানখিনি কৰিলা, কৰ্তব্য কৰ্মটো কৰিবই লাগিব। বাৰু এজন ল'ৰাক ক'বাচোন মৰিবৰ সময়ত বোলে তোমালোকক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, এটা ল'ৰা বোলে প্লিজ আহাচোন বোলে মোৰ লগত অ হৰি অ ৰাম হোৱা। যাব নেকি কোনোবা কাৰো লগত? হা, যাব? বাৰু যাও কি নহওক, নিজৰ বিউটিফুল আইগৰাকীক ক'বচোন, বিউটিফুল আইগৰাকীক ক'ব হৰি শুনিছানে? যিসকল মানে বাপসকল বিয়া পাতি অনা সেইসকলক কৈছো দেই, আমাৰ বাপজনটো প্ৰেম ভাল পাই অনা হয় নে বাৰু? আমি যেনেকা ধৰিম তেতিয়া তেনেকাই ধৰিম ন বাপ। বাপজনৰ আইগৰাকী আছে নাই বাৰু? আছে নাই আইগৰাকী? আছে। আইগৰাকীক ক'বচোন যেতিয়া প্ৰেম ভাল পাই আহিবৰ সময়ত এটা কথা কৈছিলে, তোমাৰ অবিহনে মই জীয়াই নাথাকো, কৈছিলে নাই বাৰু? বোলে তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা। আইগৰাকীও কৈছিলে, প্ৰমিছ কৰিছিলে নাই বাৰু? নিশ্চয় কৰিছিলে। আইগৰাকী কৈছিলে যে তোমাৰ অবিহনে ময়ো জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকিবা। তেনেহলে এটা কাম কৰা, বোলে হিয়া দিয়া নিয়া। হৈ গ'ল, হিয়া দিয়া নিয়া। তাৰপিছত বাপজনে বিয়া পাতি লৈ আহিলে আইগৰাকী। মূৰ্তিটো আছে নাই আপোনাৰ? আছে নে বাপ? কৃষ্ণ মূৰ্তিটোক আপুনি কৈছিলে যে হিয়া দিয়া নিয়া, হৈ গ'ল আৰু বিয়া পাতি লৈ আহিলে। তাৰপিছত পৰ্যায়ক্ৰমে ল'ৰা ছোৱালী হ'ল, জন্ম হ'ল, সেই চেপ্টাৰটো পাৰ হৈ গ'ল। ল'ৰা ছোৱালীৰো নাতিপুতি হৈ গ'ল, সেই চেপ্টাৰটো পাৰ হৈ গুচি গ'ল। তাৰপিছত জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই 4টা অৱস্থা সকলোৰে হয়, বুজিছেনে বা? জন্ম ল'লে জৰা আহিব, ব্যাধে ধৰিব আমাক, তাৰপিছত এদিন আমি মৰিব লাগিব, মৃত্যু। বুজিছেনে বা? মৃত্যুৰ সময়তে বাপজনে টান নৰিয়াত পৰি আছিল, বিচনাত পৰি গ'ল আৰু সেই কথাটো মনত পৰি গ'ল। আইগৰাকীক যে কৰিছিলে প্ৰমিছ, প্ৰমিছ মানে হিন্দীত কথা এটা আছে, বোলে বাদা না কর বাদা নিভানা পড়েগা, বাদা না কর বাদা নিভানা পড়েগা। বাধা এনেই কৰিলে নহ'ব, বাধা নিভানা পড়েগা। যিটো প্ৰমিছ কৰিছিলে এইটো পুৰা কৰিব লাগিব। আৰে প্ৰভু, আইগৰাকীক কৈছে বাপজনে, হৰি শুনিছানে? আইগৰাকীক কৈছে, কি হ'ল কোৱাচোন? তুমি যে কৈছিলা তোমাৰ অবিহনে জীয়াই নাথাকো, এতিয়াতো মই মৰিবলৈ গৈছো, প্লিজ আইগনৰ টুকুটা মোৰ লগে মই অকণমান বাগানীয়া ভাষাটো লগাই দিছো, বেয়া পাব নেকি? হা, আইচোন গো বোলে মোৰ লগে তুই টুকুটা মৰে করে দেখ। তেতিয়া আইগৰাকী কি ক'ব জানেনে বাপজনক? আমাৰ বাগানীয়া ভাষাত এটা গালি আছে। বাপজনক কি ক'ব আইগৰাকী জানে? বোলে বেধুৱা, তুই মরছি যদি মর, বোলে মুই তোর লগে মরবার নাই।
কি কব বোলে বেধুৱা তুই মৰছি যদি মৰ বোলে মুই তোর লগে মরবার নাই বোলে কিয় মুই যদি তোর লগে মরে যাব তেনেহলে নাতি পুতি গিলাকে কে খেলাবে হয়নে প্রভু এখানে ভাগবতে উল্লেখ করেছে এ যত হাংসা ধন ধান পুত্র পরিবার বলে মরিলে সঙ্গে রতি একোৱে নযাবে এটা রতিও কোনো লৈ যাব নোৱাৰে এখানে কাল রূপে কাক কোন দিনাখন কাল নামৰ অজগৰটোৱে কাক কোন দিনাখন ও হৰি ও ৰাম কৰিব কোনো ঠিক নাই আমি সকলোৱে মৰিম এদিন এইটো নাভাবিব টিকেট খালি কোনোবা আগত কটাই ৰাখিছে কোনোবা পিছত গাড়ী একদিন সকলোৰে ষ্টেচনত সকলোৰে এদিন ট্ৰেইন আহি যাব হয়নে বাৰু ট্ৰেইন সকলোৰে আহিব এদিন ইয়াত ট্ৰেইনটো আহে নাই বাৰু নাজিৰা ষ্টেচন আছে ট্ৰেইন এদিন সকলোৰে আহিব আমাৰ বোলে চাংমাই বাপৰি অকল টিকেট ট্ৰেইন আহিলে নহয় আমাৰ সকলোৰে টিকেট কটা আছে বোলে কোনটো সময়ত কাৰ কি হ'ব কোনো ঠিক নাই বোলে কাল নামৰ মৃত্যু অজগৰ এই গিলিম হৈ আছে বুজিছে বাপ বোলে ব্ৰহ্ম ভুৱনতো বোলে মৃত্যুৰ হাত এৰাব নোৱাৰে বুলি আছে ব্ৰহ্ম ভুৱন এ ৰাম শুনা সবা পদ নিশ্চয় বচন বোলে ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত বোলে মৰণৰ হাত বোলে ব্ৰহ্ম ভুৱনতো এৰাই নাযায় বুলি কৈছে বোলে যদি মহাযত্নে যায় যদি ব্ৰহ্মলোক যায় মহাযত্ন কৰি ব্ৰহ্মাৰ ভুৱন পৰা কালে ধৰি কাল কি হয় বোলে কাল মানে সময়ৰ কাম সময় কৰিয়ে আছে আৰু কৰিয়ে থাকে সময় কোন হয় বোলে কাল কোন হয় কালটো ভগৱান কৃষ্ণই নিজেই হয় গীতাত অৰ্জুনে কৈছে মই কাল আৰু মই কলি বেলেগ নহয় দেই ভগৱানেই কলি বুজিছেনে বাৰু কাল নামৰ অজগৰটোৱে সকলোকে এই গিলিম ঘাটে বাটে ঘাটে কৈ থৈ যাব প্ৰাণ বুলি কৈছে কাৰ কোন সময়ত কি হ'ব কোনো ঠিক নাই বুজিছেনে বাৰু যেনেকে ভেকুলী এজনী ফেটি সাপটোৰ আশ্ৰয় লৈ বহি আছে ফেটি সাপৰ ছাঁটো মনে বহি আছে বহুত ঠাণ্ডা আছে বোলে কিন্তু পিছফালে যেতিয়া উভতি চাইছে বোলে ফেটি সাপ হয় বোলে সেইজনী মোৰ কাল বুজিছেনে বাৰু ঠিক আমিও পাহৰি আছো যে আমাৰ পিছফালে বোলে কাল নামৰ অজগৰটো আছে আমাক ভগৱানে ইণ্ডিকেশ্যন দি আছে ইণ্ডিকেশ্যন মানে সংকেত দেই বাৰু ইয়াৰ পৰা আমাৰ চুলিটো পকিবলৈ আৰম্ভ হৈ গ'ল তাৰমানে আমাক প্ৰথম সংকেতটো পঠাই দিছে যে বোলে এতিয়া তই বুঢ়া হৈছ তই এটা কাম কৰ বোলে এতিয়াই বোলে সময় থাকোঁতে মোৰ নাম গুণ লৈ ল হৰি ভকতৰ সংগ ল এইটো ইণ্ডিকেশ্যন দি দিলে আমাক ইয়াৰ পৰা চুলিটো পকি গ'ল হয়নে বাৰু কিন্তু কিছুমান বিষয়ী মানুহে কি কৰে বাৰু চুলিটো কালাৰ কৰি গৈছে মই বোলে বুঢ়া নাই হয় না বোলে হয়নে বুজিছেনে বাৰু গতিকে আগৰ যিটো বিউটিফুল আমাৰ নাইকিয়া হৈছে আপুনি চাব নিজে চিন্তা কৰক আইসকলে যিমান আজিকালি মেকআপ কৰিলো আগৰ চেহেৰাটো আহিছে নেকি হা গতিকে আমাৰ আয়ুটো আমাৰ পাৰ হৈ গৈ আছে এদিন দুদিনকে আমাৰ আয়ু পাৰ হৈ গৈ আছে সেইকাৰণে এজন চায়েৰকাৰে আকৌ কৈছে চলি যা ৰহি হে उमर धीरे धीरे चली जा रही है उमर धीरे धीरे उमर धीरे धीरे গৈছে না বাৰু উমৰ মানে বয়স হয়নে বাৰু আগৰ যুগটো আছে নেকি আপোনাৰ আগত এক দৰা মাটি আপুনি কুৰ মাৰিয়ে ৰুই দিছিলে এতিয়া পাৰে নেকি নোৱাৰে কাৰণ ধীৰে ধীৰে আমাৰ উমৰটো পাৰ হৈ গুচি গ'ল সেইকাৰণে গজল গায়ক কৈছে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে চলি যা ৰহি হে উমর ধীরে ধীরে
बचपन भी बीती बचपन गल बचपन माने शिशु कालটো আমাৰ পাৰ হৈ গৈছিল जवानी भी बीती जवानी गल যৌৱনটো আমাৰ লাহে লাহে গৈছে না हां बोले बुढ़ापे को हो रही है बुढ़ापे को हो रही है असर धीरे धीरे चली जा रही है उम्र धीरे धीरे এতিয়া আমার গাঁঠি বিষ ভৰি বিষ প্ৰেছাৰ ডায়েবেটিছ হয়নে বাৰু ৬৬টা বেমাৰ আহে আগত আইসকলে নামঘৰত যেতিয়া যায় তেতিয়া সকলো আইসকলে আগত ধৰাত বহিছিল এতিয়া আইসকলক চাবচোন আপোনালোক নামঘৰলৈ গ'লে মুঢ়া লৈ যায় ও হৰি বোলে ধৰাৰ চিষ্টেমে উঠি গৈছে আইসকল সব মুঢ়া লৈ যায় বোলে কঁকাল বিষ ভৰি বিষ আঁঠু বিষ এইবিলাক আমাৰ আহিছে নাই সালটো আমার ফুতুরা ফুতুরি হয়ে গেল একটু ইন্ডিকেশন দিয়ে আছে আমাক কৃষ্ণয়ে সংকেত বুঝলেন এগুলা সংকেত পঠিয়াই আছে আমাক কেলে পঠিয়াই আছে তাৰমানে যিমান পাৰো আমি হৰিক ভজিব লাগিব ভগৱন্তৰ গুণনাম ল'ব কৈছে প্ৰথমে আমাৰ ইয়াৰ পৰা ইন্ডিকেশন দিলে তাৰ পিছত দ্বিতীয় ইন্ডিকেশন দিব গধূলি সময়ত কুকুৰি কণা বেমাৰটো দি দিব ও হৰি ও ৰাম ধুন্দলা ধুন্দলা দেখি পাম ভালকে আৰু এদিন আমাৰ এনেকুৱা ইন্ডিকেশন কিটা সব ইন্ডিকেশন পাই যাম এদিন কি হম সিগন্যাল ডাউন হৈ যাব সিগন্যাল ডাউন মানে বুজি পাইছে নে এনেকে পূজা হৈ যাব পূজা হৈ যায় নে মানুহ পূজা হৈছে নে যেতিয়া পূজা হৈ যাব তেতিয়া গম পাব যে আমাৰ সিগন্যাল ডাউন হৈ গ'ল এদিন মোৰ ট্ৰেইন আহিব আৰু নাজিৰা ষ্টেচন আৰু নাজিৰা ষ্টেচনত যেতিয়া ট্ৰেইন ধৰিবলৈ যাব সংগত সংগী হাৰতি কোনো নাথাকে পিছফালে বিচাৰিব বুলি এজনো নাই আগফালে বিচাৰিব বুলি এজনো নাই অকলে সেই ট্ৰেইনখনত উঠি দিব লাগিব সেইকাৰণে উদ্ধৱক কৈছে কৃষ্ণই হে উদ্ধৱ মইতো অকলে আহিছিলোঁ মইতো অকলে যাব লাগিব ও হৰি কাৰণ মোৰ ভগতক মই লৈ যাবও নোৱাৰো জন্ম আৰু মৃত্যু বুলি ধ্ৰুৱ সত্য গতিকে ময়ো ইয়াৰ পৰা যাব লাগিব সেইকাৰণে উদ্ধৱে ভগৱন্তৰ চৰণ কমলত কান্দিছে বিলাপ কৰিছে যে প্ৰভু আপোনাৰ লগত মোকো নিয়ক তেতিয়া ভগৱান কৈছে যে হে উদ্ধৱ মই তোমাক নিব নোৱাৰো ইয়াৰ পিছত ৰহস্য কথা কেইটামান ক'ব অকণমান পাঠৰ মাজত সোমাই যাওঁ কৃষ্ণ